হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালে। আৰু আজি গুণগুণ আৰু মাকে বিহু বজাৰ কৰিবলৈ গৈছিলে। আৰু কি আনিছে ঘৰলৈ যাম যিহেতু সকলোলৈ বজাৰ কৰিলোঁ। যিহেতু মই যোৱা নাই বাৰু, মাক আৰু জীয়েক গৈছিলে। আৰু নবৌ আছে, ভাই বোৱাৰী আছে, দাদা আছে, পাপা আছে, সকলোখিনি আমি বজাৰ কৰিলোঁ। কি বজাৰ কৰিলোঁ দেখুৱাম আপোনালোকক সকলোখিনি। আৰু চাই থাকিব, আহি পালেহি। যিহেতু 2টা বজাত গৈছিলে, 2টা বজাৰ পৰা এতিয়া আহি পাইছেহি ঘৰত আহি। আৰু ঠিক এতিয়া 7টা বাজিছে, 7টা বজাত আহি পাইছেহি। সকলোখিনি দেখুৱাম আপোনালোকক। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। দেখিছে এই কাপোৰযোৰ দেখিছে, ৱাইফৰ হাতত যিযোৰ কাপোৰ দেখিছে, এয়া মা ভাগৰ, এয়া মালৈ লৈছে। আৰু এয়া জোকাই নিদিয়ে বাৰু বা, এয়া দেখিছে মা ভাগৰ কাপোৰ এযোৰ। আৰু ভাই বোৱাৰীলৈ কোনযোৰ লৈছে সেয়াও দেখুৱাইছোঁ আপোনালোকক। মা কাপোৰযোৰ দেখিলে, এইযোৰ দেখিছে ভাই বোৱাৰীজনীৰ কাৰণে। এইযোৰ দেখিছে নবৌৰ কাৰণে। নবৌ মানে দুযোৰ লৈছোঁ, যিহেতু নবৌও থাকিব আৰু ভাই বোৱাৰীজনী দুইজনীৰ ভিতৰত আৰু যিযোৰ ভাল লাগে সেইযোৰে ল'ব পাৰিবা। আৰু এইযোৰ নবৌ আৰু ভাই বোৱাৰীৰ কাৰণে এই দুযোৰ দেখিছে। যিজনী আৰু যিযোৰে ভাল লাগে সেইযোৰে ল'ব পাৰে। দহি বাতি থোৱা আছে সকলোখিনি। আৰু আমাৰ নৰ কাৰণে কাপোৰ এযোৰ লৈছোঁ। আৰু এইখন মেখেলাখনো দেখুৱাই দিছোঁ। এইখন মেখেলা আমাৰ নৰ কাৰণে এইযোৰ, এটা টপ আৰু এটা হাফ পেণ্ট আছে ইয়াতে। পেণ্টটো ইয়াতে আছে, পেণ্টটো দেখুৱাইছোঁ আপোনালোকক। এইটো ন ভাগৰ পেণ্টটো চাওঁ, দেখুৱাই দিয়া। এই ভাগৰ এইটো ন ভাগৰ পেণ্ট, এইটো স্পৰ্টিং। আৰু দেখিলে দাদালৈ কি লৈছে সেয়াও দেখুৱাই আছোঁ আপোনালোকক। আৰু দাদালৈ চিম্পুল এটা স্পৰ্টিং এইটো। আৰু ভাইটিলৈ কি ল'লা সেইটো দেখুৱাই দিয়া। ভাইটিয়ে এইবিলাক এনেকুৱা গেঞ্জিবিলাক পিন্ধি ভাল পায়। আৰু এইবিলাক গেঞ্জি ল'লে। তাৰপিছত গুণগুণলৈ কি ল'লে সেয়া দেখুৱাই দিয়া। এইটো স্পৰ্টিং মোলৈ আনিছে বোলে। আৰু এটা হাফ পেণ্ট লৈ আহিছে পিন্ধিবলৈ। আৰু সেয়া আমাৰ গুণগুণে নিজৰ চইজত এনেকুৱা লৈছে। এটা পেণ্ট ল'লে আৰু কিবা লৈছে বুলি কৈছে। কি লৈছে আৰু এয়া গিফ্ট পালে এটা, মানে এইটো ওচৰৰ মোৰ লগৰটো যিহেতু সোণোৱাল মোৰ লগত ঘূৰি ফুৰে দেখিছে। এইয়া গিফ্ট পালে। আৰু গুণগুণে আৰু এটা বস্তু লৈ থৈছে, সেয়াও দেখুৱাই আছোঁ। এইযোৰ চেণ্ডেল এযোৰ আজি কিনি আনিছে গুণগুণে, দেখিছে। এইযোৰ চেণ্ডেলযোৰ, এইটো এটা। এইটো দেখুৱালো মানে মোৰ ভাগৰ এইটোৱে এইবাৰ নাইটি থুলমূলকৈ থৈছোঁ। আগত ল'লোঁ বিহু আগত নাইটিটোকে বিহু বুলি নতুনকৈ পিন্ধিবলৈ। গাইজ দেখিলে আমাৰ বিহু বজাৰ, মাক জীয়েক গৈছিলে যিহেতু বিহু বজাৰ কৰিবলৈ, সকলোখিনি দেখুৱালোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। বিহুৰ শুভেচ্ছা সকলোলৈ থাকিলে।